Hello everyone and welcome back to Math Bolt Master. তেনেহলে আমাৰ ক্লাছ 6 or chapter number 4 data handling and presentation or first quiz টো আমি আৰম্ভ কৰিম। তো এতিয়ালৈকে আমি বহুখিনি কথা পাতিলো। সো সবৰ ওপৰতে যিমানবোৰ আমি কনসেপ্টবোৰ শিকিলো তাৰ বেচিছত এটা কুইজ এটা আছে। তো টোটাল 5 questions থাকিব around 5 to 10 minutes লাগিব। তেনেহলে আৰম্ভ কৰোঁ। Okay, first question to কৈছে Marcel has 4 pet monkeys. তো Marcelৰ 4টা পোহনীয়া বান্দৰ আছে। Each monkey can do tricks. Fine. গোটেইকেইটাৰে এটা এটা monkey কি কৰিব পাৰে কিছুমান tricks আছে তাহাঁতে দেখুৱাব পাৰে। Now below is a picture graph of the monkey tricks. তো ইয়াতে কৈছে ইয়াতে এটা monkey picture দি আছে। তো এটা monkey picture meaningটোৱে হৈছে এটা trick কৰিব পাৰে। যদি দুটা monkey picture থাকিব দুটা tricks কৰিব। তো ইয়াতে আমাৰ 4টা বান্দৰ আছে গিগলছ মৌ বিবি আৰু হিপ্পো। তো এতিয়া গিগলছে কেইটা ট্ৰিক কৰিব পাৰে তো এইটো কাৰণে আমি কেলকুলেট কৰিব লাগিব। তো ইয়াতে বান্দৰৰ পিকচাৰ কেইটা আছে 1 2 3 4 5 6 7 8 9। তো তাৰ মানে গিগলছ নামৰ বান্দৰটোৱে 9টা ট্ৰিক্স কৰিব। মৌ নামৰ বান্দৰটোৱে দুটা কৰিব কাৰণ দুটা বান্দৰৰ পিকচাৰ আছে। বিবিয়ে কেইটা কৰিব 1 2 3 4 5 6। তো বিবি নামৰ বান্দৰটোৱে 6টা ট্ৰিক্স কৰিব আৰু হিপ্পো নামৰ বান্দৰটোৱে 1 2 3 4 4টা। ঠিক আছে ওকে এতিয়া BB and Giggles can perform a total of কিমানটা tricks এতিয়া BB আৰু Giggles তো তাৰমানে BB আৰু Giggles এই দুটাই মিলি পেলাই টোটেল ট্ৰিক্স কিমান কৰিব এড কৰি দিলে হ'ল তো Gigglesে কৰিছে 9 আৰু BBয়ে কৰিছে 6 তো টোটেল 9 + 6 হৈ যাব আমাৰ 15 তো তাৰমানে ইহঁতে মিলি পেলাই কিমান কৰিব 15টা ট্ৰিক্স কৰিব ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Betty Baker created a chart and a picture graph to show how many cookies she baked in her last 4 batches. ঠিক আছে তো বেটি বেকাৰে বেটি নামৰ বেকাৰজনীয়ে তাই 4টা বেটছত কুকিজ বনালে তো ফাৰ্ষ্ট বেটছত 32টা কুকিজ ওলালে ছেকেণ্ড বেটছত 40টা ওলালে বেটছ নম্বৰ 3 56টা ওলালে আৰু বেটছ নম্বৰ 4 48টা ওলাইছে এতিয়া আমাক সুধিছে যে এই কুকিজৰ যোনটো পিকচাৰ হ'ব সেইটো কিমানটা কুকিজ হ'ব পাৰে দুটা তিনিটা চাৰিটা পাঁচটা সেইটো আমি কেলকুলেট কৰি ওলাব লাগিব তো এতিয়া কৈছে যে বেটছ নম্বৰ 1ত টোটেল নম্বৰ অফ কুকিজ ওলাইছে 32 এতিয়া বেটছ নম্বৰ 1 ইয়াতে কি কৰিছে ইয়াতে 4টা কুকিজ দি ৰিপ্ৰেজেণ্ট কৰিছে তো তাৰ মানে 4টা কুকিজৰ পিকচাৰ আছে হেতুক আমি কাৰ লগত মাল্টিপ্লাই কৰিম such that টোটেল নম্বৰ বেটছ 1ৰ কুকিজ কিমান হৈ যায় হেতু হৈ যাব আমাৰ 32 তো এইটো ওলাবৰ কাৰণে আমি কি কৰিম তো সিম্পলি 32 ডিভাইডেড বাই 4 কৰিব লাগিব সো 32 ডিভাইডেড বাই 4 হৈ যাব আমাৰ 8 তাৰ মানে মেবি হ'ব পাৰে 8টা কুকিজৰ লগত যদি এই পিকচাৰটো 8টা কুকিজ ৰিপ্ৰেজেণ্ট কৰি আছে তেনেহলে আমি বেটছ 1ৰ 32 টো ওলাবলৈ হলে আমি কি কৰিম 4 মাল্টিপ্লাই টু 8 কৰি দিলে ওলাই যাব 32 ঠিক তেনেকৈ আমি এইটো কনফাৰ্ম কৰিব লাগিব বিকজ আমি এতিয়াও শিওৰ নহয় 8 কুকিজে হয় নে বেলেগতো হ'ব পাৰে এতিয়া বেটছ নম্বৰ 2 যদি চাওঁ ইয়াতে আছে 1 2 3 4 5 ঠিক আছে 5টা কুকিজৰ পিকচাৰ আছে কিমানটাৰ লগত মাল্টিপ্লাই কৰিব এটা কুকিৰ পিকচাৰৰ কিমানটা আছে such that এই ভ্যালুটো হয় ইকুৱেলছ টু দিয়া আছে আমাৰ বেট নম্বৰটোত 40 তো তাৰ মানে আমি কি কৰিম 40 ডিভাইডেড বাই 5 কৰি দিম তো এই নম্বৰটো মিছিং নম্বৰটো ওলাই আহিব সো 40 ডিভাইডেড বাই 5 কিমান হয় 8 হয় ৰাইট তো তাৰ মানে এই কুকিজৰ পিকচাৰটো কি ৰিপ্ৰেজেণ্ট কৰি আছে একচুৱেলি 8 কুকিজ কৈ আছে তো আমি এতিয়া ভেৰিফাই কৰি ল'ব পাৰিম তো 1 2 3 4 5 6 7 ইয়াতে যদি 7 কুকিজৰ পিকচাৰ আছে 7ৰ লগত যদি 8ক মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে টোটেল নম্বৰ অফ কুকিজ বেটছ 3ত কিমান আহিব লাগে 56 yes exactly 56 দিয়া আছে ঠিক তেনেকৈ বেটছ 4ত আছে 48 তাৰ মানে 1 2 3 4 5 6 ছটা কুকিজৰ পিকচাৰ আছে ইচ কুকিজত আছে আমাৰ 8 so 6 times 8 হৈ গ'ল আমাৰ 48 ঠিক আছে okay fine so one on the picture graph each cookies equals কিমান হ'ব each picture to হৈ যাব 8 cookies ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ তো ইয়াতে দিছে Mary has 50 pages in her notebook ঠিক আছে মেৰীৰ নোটবুকত 50টা পেজেছ আছে she made a graph of the kinds of writing on all the pages she has used so far এতিয়া তাই কি কৰিছে তাই যোনটো নোটবুকত আছে তো নোটবুকত তাই কি কৰিছে পোয়েমছ লিখিছে কোনবা পেজত তাই ৰিপৰ্টছ লিখিছে কোনবা পেজত তাই ষ্টৰিজ লিখিছে কোনবা তাই জোকছ লিখিছে আৰু কোনবা তাই জাৰ্নেলিং কৰিছে এতিয়া ইয়াতে এটা বস্তু দিয়া আছে এই যোনটো পিকচাৰ আছে এইটো এটা পেপাৰৰ পিকচাৰ টাইপ লাগিছে এই পেপাৰটোৱে কি কৈ আছে দুটা পেজ কৈ আছে তাৰমানে আমি ফ্ৰণ্টত আৰু বেক সাইড দুটাটোৱে কাউণ্ট কৰি পেলাই দুটা পেজ বুলি কৈ আছোঁ তো তাৰমানে তাই টোটেল কিমানটা পেজত পয়েম লিখিলে এইটোৰ কাৰণে দুটা এইটোৰ কাৰণে দুটা চ' 2 + 2 4 তাৰমানে তাই টোটেল 4টা পেজ ইউজ কৰিলে ৰিপৰ্টছ লিখিবৰ কাৰণে কিমান কৰিলে চ' 2 2 2
গোটেইকেইটাক যদি এড কৰি দিওঁ তো 2 + 2 হৈ যাব আমাৰ 6 তাৰমানে 6 পেজেছত তাই কৰিলে ৰিপৰ্টিং ষ্টৰিজ কেইটা পেজত লিখিলে কেইটা পেজত তাই কাহানী লিখিলে কাউণ্ট কৰি লওঁ চ' 1 2 3 4 5 6 তো এনেকুৱা 6টা পিকচাৰ্ছ আছে ইচ পিকচাৰ পেজত আছে আমাৰ দুটা চ' 6 × 2 হৈ যাব আমাৰ 12 আমি চিম্পলি এড কৰি কৰিব পাৰোঁ 2 + 2 4 4 + 2 6 6 + 2 8 8 + 2 10 10 + 2 12 ঠিক আছে নেক্সট জোকছ লিখিবৰ কাৰণে তাই কেইটা পেজ ইউজ কৰিলে চ' তিনিটা পিকচাৰ আছে দুটা পেজ ইচ তো 6 পেজেছ এণ্ড দেন ফাইনেলি জাৰ্নেল কৰিবৰ কাৰণে তাই 1 2 3 4 5 6 7 8 9 10 তো 10 পেজেছ ইউজ কৰিলে জাৰ্নেল কৰিবৰ কাৰণে টোটেল কিমান পেজ আছিলে তাই টোটেল নোটবুকত পেজ আছিলে 50 ঠিক আছে এতিয়া কুৱেশ্যনটো চাওঁ কিনো সুধিছে হাউ মেনি পেজেছ আৰ লেফ্ট ইন মাৰিজ নোটবুক এতিয়া মাৰিৰ নোটবুকত কিমানটা পেজ বাচি আছে বাচি থকাৰ মিনিংটো কি হয় ইয়াতে এইখিনি পেজটো অলৰেডি ইউজ হৈ গ'ল এই ইউজ হৈ যোৱা এই ইউজ হৈ যোৱা পেজখিনি যেতিয়া টোটেল নাম্বাৰ অফ পেজ 50ৰ পৰা মাইনাছ কৰি দিম তেতিয়াতো আমি পাই যাম নাম্বাৰ অফ পেজেছ লেফ্ট ঠিক আছে তো এতিয়া আমি এইটো কেলকুলেট কৰিব লাগিব টোটেল পেজ কেইটা ইউজ কৰিলে তো আমি কি কৰিম 4 + 6 ঠিক আছে প্লাছ 12 + 6 + 10 গোটেইখিনিক এড কৰি দিম অ'কে চ' 4 + 6 কৰিলে আমাৰ হৈ যায় 10 ইয়াতে অলৰেডি এটা 10 আছে এইটো এনে আমি লিখি লওঁ 10 বোলে প্লাছ 12 আৰু 6ক এড কৰিলে আমি পাই যাওঁ 18 চ' 10 + 10 হৈ যাব আমাৰ 20 20 + 18 চ' 20 + 18 কৰিলে আমি পাই যাওঁ 38 তো তাৰমানে 50ৰ পৰা আমি যদি 38 মাইনাছ কৰি দিওঁ তেতিয়া নাম্বাৰ অফ পেজেছ বাচি গ'ল কিমান থাকিল 12টা পেজ তাৰ বাচি থাকিল ঠিক আছে তো ইয়াতে আমি লিখিম 12 পেজেছ আৰ লেফ্ট ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ some students collected ladybugs কেইটামান ষ্টুডেণ্টে কি কৰিলে ladybugs কালেক্ট কৰিলে তো ষ্টুডেণ্ট জেন নামৰ ষ্টুডেণ্টটোৱে কৰিলে 4টা ladybugs কালেক্ট লি নামৰ ষ্টুডেণ্টটোৱে কৰিলে 6টা ladybugs আৰু চেৰা নামৰ ষ্টুডেণ্টটোৱে কৰিলে 5টা ladybugs কালেক্ট এতিয়া পিকচাৰটো দিয়া আছে যে এটা লেডিবাগৰ পিকচাৰ হ'ব ইকুৱেলছ টু 1 লেডিবাগ তাৰমানে আমি যদি এটা পিকচাৰ দিওঁ লেডিবাগৰ সেইটো মিন কৰিব এটা লেডিবাগে তো এতিয়া জেন নামৰ ষ্টুডেণ্টে 4টা লেডিবাগ কৰিছে তো আমি কি কৰিম 4টা লেডিবাগ দি দিম 1 2 3 4 ঠিক আছে নেক্সট লি নামৰ ষ্টুডেণ্টটোৱে 6টা লেডিবাগ কালেক্ট কৰিছে তো আমি লি নামৰ ষ্টুডেণ্টৰ জেগাত আমি কৰিম 1 2 3 4 5 6 এণ্ড ফাইনেলি চেৰ নামৰ ষ্টুডেণ্টে 5টা লেডিবাগ কালেক্ট কৰিছে তো 1 2 3 4 5 তো এইটো হৈ যাব আমাৰ গ্ৰাফ এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ তো ইয়াতে আমাক দিছে দ্য ডেটা বিলো shows the number of hermit crabs that live in each of 9 terrariums that Sunipa owns তো Sunipar এটা টেৰেৰিয়াম আছে ঠিক আছে টেৰেৰিয়াম হৈছে এটা একুৰিয়ামৰ নিচিনাই বাট জেনেৰেলি তাতে পানী ইমান নেথাকে পানীও থাকে একচুৱেলি পানী অলপ থাকিব আৰু তাতে থাকিব অলপ লেণ্ড মানে অলপ মাটি থাকিব তো তাতে মাটিটো থাকিব পাৰে লেণ্ডতো থাকিব পাৰে তো এইটো অকল টেৰেৰিয়াম এতিয়া তাই ডেটা এটা কালেক্ট কৰিছে নাম্বাৰ অফ হাৰ্মিট ক্ৰেবছ দ্যাট লিভ ইন ইচ অফ দ্য 9 তো টোটেল তাৰ 9টা টেৰেৰিয়াম আছে 1 2 3 4 5 6 7 8 9 ইচ বক্স হৈছে এটা টেৰেৰিয়াম এতিয়া ইয়াতে কোৱা যায় যে ইচ টেৰেৰিয়ামত কেইটা হাৰ্মিট ক্ৰেবছ আছে এইটো কেলকুলেট কৰা আছে যে প্ৰথমটোত আছে 5টা নেক্সটটোত 5টা নেক্সটটোত 3টা এনেকৈ গোটেইখিনি 9টা টেৰেৰিয়ামত কিমানটা ক্ৰেবছ মানে হৈ গ'ল আমাৰ কেইটা কেঁকুৰা আছে গোটেইখিনি দিয়া গৈছে এতিয়া আমাক সুধিছে নাম্বাৰ অফ হাৰ্মিট ক্ৰেবছ 3 হয় যদি নাম্বাৰ অফ হাৰ্মিট ক্ৰেবছ 3 হয় তেনেহ'লে কেইটা টেৰেৰিয়াম আছে এতিয়া সেইটো কাৰণে আমি ইয়াতে চালেই হ'ল নাম্বাৰ অফ টেৰেৰিয়ামছ তিনিটা থকা কেঁকুৰাৰ কেইটা আছে 1 2 3 4টা তো আমি ক'ম যে 3টা কেঁকুৰা থকা টেৰেৰিয়াম আছে আমাৰ 4টা ফাইন 4টা কেঁকুৰা থকা কেইটা আছে এটাই আছে এইখিনিতে হৈ যাব আমাৰ 1 আৰু 5টা কেঁকুৰা থকা কেইটা আছে 1 2 3 4 এইটো হৈ গ'ল আমাৰ 4 তো তাৰমানে আমি লিখিম ইয়াতে 4 ইয়াতে হ'ব আমাৰ 1 আৰু ইয়াতে হৈ গ'ল আমাৰ 4 ঠিক আছে তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ 1 তো see you in the next session thank you